আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি SSLC পৰীক্ষাৰ্থীৰ কাৰণে SSLC পৰীক্ষাৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ যিবিলাক অতি দৰকাৰী প্ৰশ্ন উত্তৰ পৰীক্ষাত অহা প্ৰশ্ন উত্তৰখিনিকে আজি মাল্টিপল চইচ কুৱেশ্যন হিচাপে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তাৰ চোৱা যাওক আমাৰ SSLC পৰীক্ষাৰ প্ৰশ্ন উত্তৰ আজি চাম আমি MCQ মাল্টিপল চইচ কুৱেশ্যন MCQ কুৱেশ্যন বহু বিকল্প প্ৰশ্ন উত্তৰৰ বিষয়ে আজি আমি চাম। তাৰ প্ৰথম কুৱেশ্যনটো লৈ আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ সাৱধি নিৰৱধিৰ ওপৰত। আমাৰ তলৰ বাস্তৱ সংখ্যাবোৰৰ আমাৰ বাস্তৱ সংখ্যা দিয়া আছে 4টা। তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক ইয়াত অপশন দিয়া আছে A √3, অপশন B দিয়া আছে পাই, অপশন C দিয়া আছে 1/7, অপশন D দিয়া আছে 13/125। আমি এটা ফৰ্মুলা পাইছোঁ, এটা সূত্ৰ পাইছোঁ কি যে হৰ, অৰ্থাৎ আমাৰ সূত্ৰটো হ'ল এইটো P/Q পৰিমাণ সংখ্যাটো দশমিক পৃষ্ঠত কি শৰ্তত সাৱধি হ'ব? যদি হৰ কিউ উৎপাদকীকৰণ প্ৰক্ৰিয়াটো যদি হৰৰ উৎপাদক বিশ্লেষণ কৰিলে সেই উৎপাদক বিশ্লেষণটো যদি আমাৰ কি 2m × 5m আহাৰিত থাকে তেন্তে এইটো সাৱধি হ'ব। বাকী ক্ষেত্ৰত আমাৰ নিৰৱধি পৌনঃপুনিক হ'ব। অৰ্থাৎ 2 আৰু 5 হৰত 2 নাইবা 5 নাইবা দুটাই থাকিলে এটা সাৱধি হ'ব। যদি নাথাকে নিৰৱধি পৌনঃপুনিক। তেনেহ'লে চোৱা যাওক এইটো কোনটো নিৰৱধি পৌনঃপুনিক। তেনেহ'লে আমাৰ এইটো হ'ব আমাৰ 1/7 হ'ব ইয়াত নিৰৱধি পৌনঃপুনিক। এইটো ওলাই থাকিব। তেনে আনসাৰ হ'ব 1/7। উত্তৰ সঠিক আনসাৰটো হ'ব আমাৰ C 1/7। এইটো হ'ব আমাৰ নিৰৱধি পৌনঃপুনিক। নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছোঁ আমি। নাম্বাৰ 2 কুৱেশ্যনটো হ'ল যে এনেকুৱা, যদি লসাগু দিয়া আছে আমাৰ 91,26 = 182, তেন্তে গসাউ কিমান হ'ব? গসাউ 91,26 হ'ব। অপশন দিয়া আছে আমাৰ 4টা। A অপশন দিছে আমাৰ 13, B অপশনত দিয়া আছে 26, C অপশনত দিয়া আছে 7 আৰু D অপশনত দিছে 9। ইয়াত এটা ফৰ্মুলা আছে। কি ফৰ্মুলাটো? যে লসাগু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান। এতিয়া আমাৰ লসাগু দিয়া আছে 182। এতিয়া সংখ্যা দুটাৰ পূৰণফলক
লসাগুৰে হৰণ কৰি দিলে গসাগু পোৱা যায় অৰ্থাৎ আমি যদি অংকটো পঢ়ো তেনেহলে কেনেকুৱা হ'ব চোৱা যাওক অংকটো কৰি আমি আনসাৰটো লৈ লওঁ তেনেহলে নিয়মটো কি সংখ্যা দুটাৰ পূৰণফলক লসাগুৰে হৰণ কৰি দিলে গসাগু পায় বা গসাগুৰে হৰণ কৰি দিলে লসাগু পায় ইয়াত যেহেতু আমাৰ গসাগু ওলাব আছে গতিকে আমি লসাগু দিয়া আছে লসাগুৰে হৰণ কৰি দিলে হৈ যাব তেনেহলে আমাৰ কি হ'ব ইয়াত গসাগু HCF বুলি কয় গসাগু বা আমাৰ গসাগু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছে 91 into 26 সংখ্যা দুটাৰ পূৰণ লসাগুৰে হৰণ 182 হয় তেতিয়া আমাৰ কেনসেল কৰিব পাৰি কেনসেল কৰিলে কি হয় ডাইৰেক্ট 91 দিটো কাটিব পাৰি 2 দি এটা কৰিলে 2 1 যা 2 2 1 গুণ 2 2 9 গুণ 18 91 দি ডাইৰেক্ট কাটিব পাৰি 2 বাৰ যায় এতিয়া 2 দি আৰু কাটিব পাৰি 2 দি 26 13 2 13 গুণ 26 13 হয় তাৰ সঠিক আনসাৰটো কারেক্ট आंसर হল আমার A 13 তো নেক্সট আমার 3 নম্বৰ কোশ্চেন লৈ আগবাঢ়িছো 3 নম্বৰ কোশ্চেনটো দ্বিঘাত সমীকৰণৰ ওপৰত আমাৰ চাৰিটা অপচন দিছে কোনটো দ্বিঘাত সমীকৰণ নহয় বাছি উলিয়াব লাগে কোনটো আমরা 3 নম্বরে আগবাঢ়িছো কোনটো দ্বিঘাত সমীকরণ নহয় অপশন এ দিয়া আছে x - 2 whole square plus 1 equal to twice x minus 3 option B दिसे x into x plus 1 plus 8 equal to x plus 2 x plus 2 into x minus 2 x plus 2 into x minus 2 option C दिसे x into x into twice x plus 3 equal to x square plus 1 D option of this is x plus 2 whole cube equal to x cube minus 4 तो দ্বিঘাত সমীকরণ কি জীবৰ সমীকৰণত চলকৰ সৰ্বস্যখা দুই বাবৰ কথাকে দ্বিঘাত সমীকৰণ বলে তেনে যেটো আমাৰ x² নাথাকিব হেতুই আমাৰ দ্বিঘাত সমীকৰণ নহব তেনে কোনটো x² নাথাকে চোৱা যাও এটোত x² থাকিব কাৰণ এটা হোল স্কয়াৰ ভাঙাই দিলে x² আহিব ইয়াত থাকি যাব x² ইয়াত ক্যান্সেল নহয় তেনে হলে এটো দ্বিঘাত সমীকৰণ হয় এ বি অপশনত এটো so as x into করিলে x স্কয়ার আর এটো a plus b into a minus b a স্কয়ার minus b স্কয়ার উত্তর পড়িছে কিনা তেনে x স্কয়ার ইফালে x স্কয়ার ক্যান্সেল সমান চিহ্নৰ দুই হলে একে পদ ক্যান্সেল হৈ যায় তেনে ইয়াৰ এটো x স্কয়ার ইফালে x স্কয়ার থাকে তেনে এটো ক্যান্সেল হৈ যায় x স্কয়ার তেনে হলে x স্কয়ার যদি না থাকে এটো দ্বিঘাত সমীকৰণ নহয় তাহলে आंसर হ'ব আমাৰ এই বি এ आंसर বাকি কিটা চোৱা যাওক এটো x স্কয়ার আছে 2x স্কয়ার আছে ইয়াৰ x স্কয়ার গতি ইয়াত x স্কয়ার থাকি যাব ইয়াত x কিউব তো ক্যান্সেল হ'ব x স্কয়ার থাকি যাব গতিকে এইটো দ্বিঘাত সমীকৰণ হয় এইটো হে দ্বিঘাত সমীকৰণ নহয় কিয় কাৰণ ইয়াত ইনটু কৰি দিলে x স্কয়ার আহিব ইয়াতো ইনটু কৰি দিলে x স্কয়ার আহিব গতিকে x স্কয়ার ক্যান্সেল যাব অৰ্থাৎ আমাৰ x স্কয়ার না থাকিলে দ্বিঘাত সমীকৰণ নহয় এর आंसर কারেক্ট आंसर হ'ব b x into x plus 1 plus 8 equal to x plus 1 into x minus 1 এটো দ্বিঘাত সমীকৰণ নহয় কাৰণ ইয়াত x স্কয়ার তো ক্যান্সেল হৈ যায় এটো হৈ গল নেক্সট আমি 4 নম্বৰলৈ আগবাঢ়িছো নম্বৰ 4 4
Number 4 question to মই লিখি দিছো ax square plus bx plus c equal to 0 সমীকৰণৰ মূল দুটা সমান আৰু বিপৰীত চিহ্নযুক্ত হ'ব যদি অপশন এ দিছে a equal to 0, option b this is b equal to 0, option c this is c equal to 0, option d এটাও নহয় ইয়াত কি হল কথাটো যে সমান আৰু বিপৰীত চিহ্নযুক্ত কেতিয়া হয় দ্বিঘাত সমীকৰণ দুই প্ৰকাৰৰ মিশ্ৰ দ্বিঘাত সমীকৰণ আৰু অমিশ্ৰ দ্বিঘাত সমীকৰণ অমিশ্ৰ দ্বিঘাত বা বিশুদ্ধ দ্বিঘাত সমীকৰণত মূল দুটা সদায় সমান আৰু বিপৰীত চিহ্নযুক্ত হয় তা এইটো বিশুদ্ধ হোৱাৰ চৰ্তটো কি চলকৰ একঘাতযুক্ত পদটো যদি নাথাকে তেনেহলে বিশুদ্ধ হয় তেনেহলে বিশুদ্ধ দ্বিঘাত সমীকৰণৰ সকলোবোৰ মূল বা বিশ সমান আৰু বিপৰীত চিহ্নযুক্ত হয় তেনেহলে বিশুদ্ধ হোৱাৰ চৰ্তটো কি ইয়াত b = 0 হলে সমীকৰণটো বিশুদ্ধ হ'ব আৰু বিশুদ্ধ দ্বিঘাত সমীকৰণৰ মূল দুটা সদায় সমান আৰু বিপৰীত চিহ্নযুক্ত হয় आंसर হ'ব b = 0 करेक्ट आंसर b = 0 नेक्स्ट আমি 4 নম্বৰ হৈ গল আমি 5 নম্বৰলৈ আগবাঢ়িছো নম্বৰ 5 আমাৰ সমান্ত প্ৰগতিৰ ওপৰত দিয়া আছে 2, 7, 12 সমান্তৰ প্রগতিটোৰ 10তম পদ হ'ব ইয়াত অপশন দিয়া আছে a 47 অপশন b দিছে 12 অপশন c দিয়া আছে 120 অপশন ডি দিছে 84 এটা 10তম পদৰ nতম পদৰ সূত্র হল এটো an = a plus n minus 1 into b এটা হল nতম পদলীয় সূত্র ইয়াত n অৰ ঠাইত 10 a মানে প্ৰথম পদ 2 হ'ব a মানে প্ৰথম পদ 2 তেনেহলে আমাৰ n মানে কি n মানে কই দিছি ইয়াত 10তম 10তম পদ n অৰ ঠাইত 10 হ'ব আৰু d লাগে d হল সাধাৰণ অন্তৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰি দিলে পায় তেনেহলে 7 - 2 তেনেহলে d = কি 7 - 2 = 5 এইখিনি বহাই দিলে হৈ গ'ল তেনেহলে ইয়াত a 10 = এর মান 2 অর্থাৎ প্রথম পদ 2 প্লাস n মানে 10তম পদ n - 1 into d মানে কিমান 5 দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিলে d পোৱা যায় সাধাৰণ অন্তৰ ইয়াত 2 plus 10 minus 1 মানে 8 9 into 5 ইয়াত প্লাস আৰু ইনটু আছে ইনটু আগত কৰিব লাগিব পুৰণৰ কাম আগত হয় আসনা 45 ৰ লগত 2 প্লাস কৰিলে 47 অৰ্থাৎ আমাৰ 10তম পদ হ'ব আমাৰ 47 কারেক্ট आंसरটো হ'ল a 47 তেনেকুৱা ধৰণৰ মডেলৰ কোশ্চেন আহি থাকে তো 5 হৈ গ'ল এটা পৰীক্ষাত অহা কোশ্চেন এইবিলাক গোটেইখিনি আজি যিবিলাক চাই আছো আগৰ ফাইনাল এসএসসি পৰীক্ষাত অহা কোশ্চেন বিলাকে আমি আজি চাই আছো নেক্সট আমাৰ 6 নম্বৰলৈ আগবাঢ়িছো 6 নম্বৰ হ'ল আমাৰ
সদৃশ ত্ৰিভুজৰ পিলিকা আমাৰ ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ ডি ই এফ এই দুটা সদৃশ দিছে আৰু দিছে লগতে angle A equal to this 60 degree, angle B this 50 degree. হলে angle R হব, angle R হব অপশন দিয়া আছে A দিয়া আছে 70 ডিগ্রি, অপশন বি দিছে 110 ডিগ্রি, অপশন সি দিয়া আছে 120 ডিগ্রি, অপশন ডি দিয়া আছে 180 ডিগ্রি। ইয়াত আমি যদি ভালকৈ চাওঁ যে এইটো এটা এ বি সি এটা ত্ৰিভুজ আৰু এইটো ডি ই এফ এটা ত্ৰিভুজ। এতিয়া আমাৰ এ দিয়া আছে এ 60, বি দিয়া আছে 50। আমাৰ সদৃশ ত্ৰিভুজ কি দুটা ত্ৰিভুজ সদৃশ হলে ইয়াৰ অনুৰূপ কোণবোৰ সমান হয়, অৰ্থাৎ এই কোণৰ সমান এই কোণ হ'ব, এই কোণৰ সমান এই কোণ হ'ব আৰু এই কোণৰ সমান এই কোণ হ'ব। তেনেহ'লে আমি কেনেকৈ কৰিম? আমি জানো যে ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল 180, 180 ৰ পৰা এই দুটা মাইনাস কৰিলে আমি এইটো পাই যাম, সি পাই যাম। তো সিৰ অনুৰূপ কি এফ, গতিকে সিৰ মানটো এফৰ মান হৈ যাব। তেনেহ'লে ইয়াত কি হ'ব? তেনেহ'লে এংগেল সি কিমান হ'ব? 180 মাইনাস 60 আৰু 50 প্লাস কৰিলে কিমান? 110 এই দুটা প্লাস কৰিলে 110 মাইনাস কৰিলে 70। তেনেহ'লে সি কিমান পালো? 70। তো সিৰ অনুৰূপ এফ, গতিকে এফ 70 হ'ব। এটাকে এফ ইকুয়াল টু 70 হ'ব, যেহেতু ত্রিভুজ দুটা সদৃশ ত্রিভুজের অনুরূপ কোণবোৰ সমান হয়, গতিকে ইয়াত 70 হলে এটো 70 হ'ব। তো आंसर হ'ব A 70 ইজ কারেক্ট आंसर। 6 হৈ গ'ল। নেক্সট 7 নম্বৰ কোৱেশ্চন লৈ আমি আগবাঢ়িছো। 7 নম্বৰ কোৱেশ্চন টু হ'ল ডিসটেন্স ফৰ্মুলাৰ ওপৰত দূৰত্বৰ সূত্ৰ ওপৰত দিয়া আছে, দুটা বিন্দু দিয়া আছে, তাৰ মাজৰ দূৰত্ব কিমান হ'ব এইটো। ইয়াত দিছে 1 আৰু 0 আৰু 0 আৰু 1 বিন্দু দুটাৰ মাজৰ দূৰত্ব হল 4টা অপশন দিছে, সঠিক আনসারটো আমি বাছি উলিয়াব লাগে। অপশন এ দিয়া আছে 2, অপশন বি দিছে √2, অপশন সি দিছে 1, অপশন ডি দিয়া আছে 0। এটা সূত্র ব্যবহার কৰিলে হ'ল। দূৰত্বৰ সূত্র কি? দূৰত্বৰ সূত্ৰটো হ'ল আমাৰ এইটো x2 minus x1 whole square plus y2 minus y1 whole square। আমি উল্টা লিখিলেও হ'ব, x1 minus x2 whole square plus y1 minus y2 whole square লিখিলেও হ'ব। এইটো দূৰত্বৰ সূত্ৰ। তো ইয়াত x1 x2 মানে কি x স্থানাঙ্ক, এই দুটা কোহায় x স্থানাঙ্ক, x স্থানাঙ্কৰ পাৰ্থক্য whole square হয়, আর y2 minus y1 মানে কি y স্থানাঙ্কৰ পাৰ্থক্য whole square। তেনেহলে আমাৰ x1 minus x2 মানে 0 minus 1, 0 minus 1 whole square হ'ব plus 1 minus 0 whole square। এটো 0 ৰ পৰা 1 মাইনাস কৰিব নোৱাৰি, 1 ৰ পৰা 0 মাইনাস হ'ব, 1 ৰ আগত মাইনাস হ'ব, -1 স্কয়াৰ হ'ব, আর এটা 1 ৰ পৰা 0 গলে 1 স্কয়ার হ'ব। এটো -1 স্কয়ার মানে 1 এ হয়, আর এটা 1 স্কয়ার মানে 1, অর্থাৎ √2 একক।
অর্থাৎ কারেক্ট অ্যান্সার হবে আমার বি √2। তো আমার দুটা বিন্দুর মাজৰ দূৰত্ব সূত্ৰটো জানিলে আমি সহজতে বিন্দু দুটাৰ দূৰত্ব উলিয়াব পাৰি। এতিয়া নাম্বাৰ 8 লৈ আমি আগবাঢ়িছো। নাম্বার 8 দিছে আমার দূরত্ব ইয়াত স্থানাঙ্ক জ্যামিতিৰে হয় x অক্ষৰ পৰা P23 x অক্ষৰ পৰা P23 বিন্দুটোৰ দূৰত্ব হল কিমান হ'ব অপচন দিয়া আছে চাৰিটা। এ অপচনত দিয়া আছে 2, বি অপচনত দিয়া আছে আমাৰ 5, সি অপচনত দিছে 1, ডি অপচনত দিছে 3। একচুয়ালি ইয়াত এটা হল x স্থানাঙ্ক, এটা হল y স্থানাঙ্ক। ইয়াত x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে y স্থানাঙ্কটো বুজায়, কাৰণ এইটো আমাৰ এটা x অক্ষ, এটা x অক্ষ, x y z অক্ষ, আর এটা y ও y z অক্ষ। ইয়াত এই বিন্দুটো যদি আমি বহাও তেনেহলে ইয়াত প্ৰথম চকত বহিব এইটো। ইয়াত x অক্ষ মানে ইয়াত 1 2 আর ইয়াত 3 1 2 3। তেনেহলে ইয়াত আমাৰ x অক্ষৰ পৰা দূৰত্ব গৈছে। x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব? এইটো x অক্ষ, x অক্ষৰ পৰা দূৰত্ব যেন এইটো হ'ব, তো 3 হ'ব, 1 2 3। তেনেহলে आंसर হ'ব আমাৰ কারেক্ট आंसर ডি 3। নেক্সট আমি 8 নম্বৰ হৈ গ'ল, 9 নম্বৰলৈ আমি আগবাঢ়িছো। নাম্বার 9 নম্বৰটো এটা স্থানাঙ্ক জ্যামিতিৰে হয়। মধ্যবিন্দু দুটা বিন্দুৰ মধ্যবিন্দুৰ স্থানাঙ্ক দিয়া আছে, তাৰ পৰা মান উলিয়াব লাগে। কোৱেশ্চনটো মই লিখি দিছো -6 5 আৰু -2 3 বিন্দু সংযোগী রেখাখণ্ডৰ মধ্যবিন্দু দিয়া আছে a/3,4 হলে a সমান সমান কিমান হ'ব, বা এর মান হ'ব। অপশন দিয়া আছে আমার চাৰিটা। এ দিয়া আছে আমার -4, বি অপশনত দিয়া আছে -12, সি অপশনত দিছে 12 and ডি অপশনত দিয়া আছে -6। ইয়াত মধ্যবিন্দু নির্ণয় সূত্র আছে। মধ্যবিন্দু নির্ণয় সূত্র কি? আমার মধ্যবিন্দুর স্থানাঙ্ক মধ্যবিন্দু স্থানাঙ্ক নির্ণয় সূত্র হল কি x1 + x2 / 2, y1 + y2 / 2। তেনেহলে ইয়াত কি দিছে? মধ্যবিন্দুৰ স্থানাঙ্ক দিয়া আছে। এই যে এটা মধ্যবিন্দুৰ স্থানাঙ্ক কিমান? ইয়াত a/3 আৰু 4 এটা মধ্যবিন্দুৰ স্থানাঙ্ক দিছে। আকৌ লগতে ইয়াত কি হ'ব? এই x স্থানাঙ্ক x + x2 / 2 মানে x স্থানাঙ্ক দুটা যোগ কৰি দিলে হ'ব। তেনেহলে -6 প্লাস আমার -2/2 কমা এটা 5 + 3
5 plus 3 by 2 এটো এতিয়া তেনেহলে আমাৰ a এর মান লাগে যেহেতু গতি আমি প্ৰথমটো হইতে প্ৰথমটো লিখিলেই হয় x স্থানাঙ্ক হইতে x স্থানাঙ্ক লিখিলে হয় বাকিখিনি লিখা দৰকাৰ নাই তেনেহলে এটো যদি আমি লিখো কিমান হ'ব আমি এটো বাদ দিব পাৰো যদি ইয়াত লিখিলে কি হ'ব a by 3 equal to -6 -2 -8 হ'ব -8 by 2 এতিয়া যদি আমি বজ্ৰগ্ৰহণ কৰো কি হ'ব বজ্ৰগ্ৰহণ কৰিলে ইয়াত a equal to তলত 2 থাকিল এই 3 টো ওপৰত যাব 3 টো তাতে গলে 8 -8 into 3 এটো 4 2 গুণ 8 2 গুণ 2 4 2 গুণ 8 হয় গতিক মাইনাস মাইনাস থাকিব 3 4 গুণ 12 তাহলে -12 হয় তো সঠিক आंसरটো হল b -12 নেক্সট ইয়াত গোটেইখিনি কৰা দৰকাৰ নাই কাৰণ ইয়াত আমাৰ যেহেতু ইয়াত আমি চাব লাগে এই x স্থানাঙ্কৰ লগত x স্থানাঙ্ক লিখিলেই হয় গোটেইখিনি লিখাৰ দৰকাৰ নপৰে মই সুবিধাৰ কাৰণে লিখি দিছো আমি ইয়াৰ লগত এটো লিখিলেই হয় এটাৰ লগত এটো বাকি আৰু এটো লিখিব নালাগে নেক্সট আমাৰ 10 নম্বৰলৈ আগবাঢ়িছো নাম্বার 10 ত্রিকোণমিতিৰ ওপৰত দিছে শর্ট কোশ্চেন পৰীক্ষাত আহিছে আগতে যে 1 plus tan square theta divided by 1 plus cot square theta এর মান হ'ব অপশন দিয়া আছে a sec square theta অপশন b দিছে -1 অপশন c দিছে cot square theta অপশন d দিছে tan square theta এটা আমি কৰি চাও প্র্যাকটিস কৰিলে তো মনতে থাকে তথাপি আমি এটো কৰি চাও ইয়াত আমাৰ সূত্র তিনিটা আছে অভেদ বুলি কয় ত্রিকোণমিতিৰ অভেদ তিনিটা এই সূত্র তিনিটা মনত ৰাখিব লাগিব তাৰ পৰা কোশ্চেন আহি থাকে এক নম্বৰ অভেদ হল আমাৰ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 এটা এক নম্বৰ অভেদ বা মূল সূত্র ত্রিকোণমিতিৰ দুই নম্বৰ ত্রিকোণমিতিৰ অভেদ হল 1 plus tan square theta equal to sec square theta তেনেহলে ইয়াত আমাৰ এটো লাগিব 1 plus tan square মানে কি sec square তেনেহলে ইয়াত আমি sec square লিখিব পাৰিম ডাইরেক্ট সূত্র দিছে 3 নম্বৰ অভেদ কি 1 plus cot square theta equal to cosec square theta তেনে এটো সূত্র পৰিছে এই যে 1 plus cot square এর ফলনি কি লেখা যাব cosec square লেখা যাব তেনে ইয়া লিখি দিলে হৈ গল তেনে আমাৰ অঙ্কটো আমি যদি কৰো তেনে হলে কি হ'ব 1 plus cot tan square মানে কি 1 plus tan square মানে sec square তেনে 1 plus cot square মানে কিমান cosec square এতিয়া আমি এখানে যদি ভঙাই দিও এখানে ভঙাই দিলে কি হবে sec square ভঙাই দিলে 1 by cos square theta ঠিক তেনেকে এই হৰণটো আমি হৰণ চিন দিলো এটো ভঙাই দিলে 1 by sin square theta এতিয়া হৰণ মানে কি হৰণ ভগ্নাংশৰ হৰণ মানে দ্বিতীয় ভগ্নাংশৰ প্ৰতিক্ৰমে কৰিব এটা উলটি যাব এটা পুরো ইনটু হ'ব তেনেহলে এটো কি হ'ব 1 into এটা উল্টি যাব sin square theta by এটা cos square theta into 1 অর্থাৎ sin square theta লগত 1 into কৰিলে sin square theta হ'ব আৰু cos square theta লগত 1 পূৰণ কৰিলে cos square theta হ'ব অৰ্থাৎ এখিনি কৰিলে sin square theta by cos square theta তা sin square theta by cos square theta ইয়াত নাই
কিন্তু ইয়াক আকৌ সূত্ৰত লিখিব পাৰি sin স্কয়াৰ থিটা বাই cos স্কয়াৰ থিটা মানে tan স্কয়াৰ থিটা তেনেহলে আমাৰ আহি গৈছে ইয়াত tan স্কয়াৰ d the d is the correct answer tan স্কয়াৰ থিটা d তো আমাৰ 10টা হৈ গল এতিয়া নেক্সট আমি 11 নম্বৰলৈ আগবাঢ়িছো 11 নম্বৰটো আমাৰ বৃত্তৰ চেপ্টাৰত বৃত্ত দিয়া আছে এটা এটা বৃত্ত এটা r ৰেখাৰ্ধ দিছে আৰু p এটা p ডিগ্ৰী কোণ দিছে r ৰেখাৰ্ধ আৰু p ডিগ্ৰী কোণৰ বৃত্ত এটা বৃত্তকলাৰ কালি কিমান হ'ব ভেৰি সিম্পল হয় কোশ্চেনটো মই লিখি দিছো নাম্বাৰ 11 r ব্যাসাৰ্ধ যুক্ত এটা বৃত্তৰ p কোণৰ বা p ডিগ্ৰী কোণৰ দিব পাৰি p ডিগ্ৰী কোণৰ এটা বৃত্তকলা এটা কোণৰ এটা বৃত্তকলাৰ কালি কিমান হ'ব বৃত্তকলাৰ কালি হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে চাৰিটা অপচন কি কি প্ৰথম অপচন দিছে A P by 180 degree into 2 pi r option B দিছে P by 180 into 2 pi r square option C দিছে P by 360 into 2 pi r D option দিছে P by 720 into 2 pi r square ইয়াত এটা কথা জানিব লাগে আমি ইয়াত কেন্দ্ৰস্থ কোণ ইয়াত কোণটো কিমান হ'ব একচুয়ালি টোটাল এটা বিন্দু সৃষ্ট কোণৰ মান 360 ইয়াৰ কেন্দ্ৰস্থ কোণ হ'ব আমাৰ p by 360 p by 360 লগত আমাৰ ত্ৰিভুজ আমাৰ বৃত্তৰ কালি পূৰণ কৰি দিলে বৃত্তকলাৰ কালি পায় আৰু পৰিধি পূৰণ কৰি দিলে চাপৰ দৈৰ্ঘ্য পায় ঠিক আছে ইয়াৰ লগত বৃত্তৰ কালি পূৰণ কৰি দিলে বৃত্তকলাৰ কালি বৃত্তৰ কালি সূত্ৰ কি i r স্কয়ার আর বৃত্তৰ পৰিধি সূত্র 2 পাই r তো আমাৰ এটো পূৰণ কৰি দিলে ইয়াৰ লগত বৃত্তকলাৰ কালি পাম আর এটো পূৰণ কৰি দিলে আমি চাপৰ দৈৰ্ঘ্য পাম তো আমাৰ কি কৈছে বৃত্তকলাৰ কালি ওলাব দিছে তো বৃত্তকলাৰ কালি তেনেহলে ইয়াৰ লগত আমি কালি পূৰণ কৰিব লাগিব পাই r স্কয়ার কিন্তু এটো ইয়াত নাই এটো তো ইয়াত নাই কাৰণ এটো নহব কাৰণ এটা কালি নাই এটো কালি নহয় এটো এটো কালি নহয় কাৰণ ইয়াত 360 থাকিব লাগে এ নহয় কিন্তু এইটো হ'ব পাৰে এইটো হয় কাৰণ 2 তলে উপরে 2 ইনটু কৰি দিছে তলত ইয়াত 2 ইনটু কৰি দিলে 2 ইয়াত 2 ইনটু কৰি দিলে 72 হয় কাৰণ 2 6 গুণ 12 6 গুণ 12 তো ইয়াতে থাকিল 1 3 গুণ 6 7 এটা মিলি গৈছে মানে ইয়াত মানে কি ইয়াৰ লগতে 2 তলে উপরে দি দিছে ইয়াত তলত 2 দিলে কিমান হ'ব 720 আর ইয়াত 2 দিলে 2 পাই r স্কয়ার অর্থাৎ 2 ক্যান্সেল হলে এটাই হয় অর্থাৎ কারেক্ট অ্যানসারটা হলো আমার এই যেটা নহয় কিয় নহয় কারণ বৃত্তৰ কালিৰ সূত্র পাই r স্কয়ার ইয়াত পাই r স্কয়ার না ইয়াত পাই r স্কয়ার না ইয়াত পাই r স্কয়ার নাই অকল ইয়াতহে পাই r স্কয়ার আছে
আৰু তলত 360 থাকিবই লাগিব ইয়াত 360 কৈ কম আছে এটো নহবই বেছি থাকিব পাৰে কাৰণ বেছি ইনটু তলে ওপৰ ইনটু কৰি দিছে 2 এই কাৰণে এনেকা আছে তেনে সঠিক আনসাৰটো হ'ল এইটো নেক্সট আমাৰ 12 কোৱেশ্চন লৈ আগবাঢ়িছো নাম্বাৰ 12 সম্ভাৱিতৰ ওপৰত ঘটনা ই ইৰ সম্ভাৱিতা আৰু ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ইৰ নহয় ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নহয়ৰ সম্ভাৱিতা হ'ব তাৰ মানে ঘটনা ই সম্ভাৱিতা আৰু ঘটনা ই নহয়ৰ সম্ভাৱিতা যোগ কৰিলে কিমান প্লাস কৰিলে কিমান ইয়াৰ নাম অপচন এ দিছে 2 অপচন বি দিছে 1 অপচন সি দিছে 0 অপচন ডি দিছে 0.1 ইয়াত আমি পাইছো যে এটো পূৰক ঘটনা হয় নহয় ঘটনা হলে তেনেকুৱা ঘটনা পূৰক ঘটনা বুলি কয় কোনো এটা ঘটনা আৰু তাৰ পূৰক ঘটনাৰ সম্ভাৱিতা যোগফল সদায় 1 তেনেহলে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি ইয়াত ফৰ্মুলাই আছে কি P of E plus P of E dash মানে এটা হয়ৰ সম্ভাৱিতা এটা নহয়ৰ সম্ভাৱিতা ইকুৱেল 1 অৰ্থাৎ এটা সম্ভাৱিতা আৰু তাৰ পূৰক সম্ভাৱিতাৰ মান 1 12 হৈ গ'ল এতিয়া আমি 13 লৈ আগবাঢ়িছো 13 কোৱেশ্চনটো এটা বৃত্তৰ কালি দিয়া আছে পৰিধি উলিয়াব লাগে কোৱেশ্চনটা মই লিখি দিছো এটা বৃত্তৰ কালি দিয়া আছে 154 সেন্টিমিটার স্কয়ার হলে পরিসীমা হ'ব এটো এনেকুৱা কোশ্চেন আহি থাকে প্ৰতি বছৰে প্ৰায় আহি কালি দিয়া থাকিলে পৰিসীমা ওলাব দিয়ে পৰিসীমা দি দিলে কালি ওলাব দিয়ে এনেকুৱা ওলটা হৈ দি দিয়ে ইয়াৰ অপচনটো দিয়া আছে A 44 সেন্টিমিটার অপশন বি দিয়া আছে 22 সেন্টিমিটার অপশন সি দিয়া আছে 32 সেন্টিমিটার অপশন ডি দিয়া আছে এটা নহয় ইয়াত দুটা সূত্র জানিলে হল ইয়াত যেহেতু কালি দিয়া আছে পৰিসীমা ওলাব লাগে ইয়াত কালিৰ সূত্ৰ আৰু পৰিসীমাৰ সূত্ৰ দুটাই জানিব লাগিব তাত কালি দিয়া আছে কালিৰ সূত্ৰ কি পাই r স্কয়ার তাক কিমান দিয়া আছে কালি 154 এতিয়া পাই মান কিমান 22/7 into r স্কয়ার equal to 154 ইয়াৰ পৰা আমি r ৰ মান ওলাব লাগিব r ৰ মান ওলাই আমাৰ এটো পৰিধিৰ সূত্ৰ 2 পাই এই সূত্ৰ বহাই দিলে হল পৰিধিৰ সূত্ৰ এটো কালিৰ সূত্ৰ তেনেহলে ইয়াত r ৰ মান আমি ওলাব লাগিব গতিকে বজ্ৰ পূৰণ হ'ব তলৰটো ওপৰত যাব ওপৰটো তলত যাব তেনে চোৱা যাওক ইয়াত কি হ'ব r স্কয়ার ইকুৱেল টু তলৰটো ওপৰত যাই পূৰণ হ'ব বজ্ৰ পূৰণ কৰিলে ইয়াৰ তলত 1 আছে তো 1 টোৰ লগত 22 আহিব আৰু ইয়াৰ লগত 7 যাব আমি যাৰ মান ওলাব লাগে এটা আমি এফালে থাকিব r ৰ মান ওলাব লাগে আটো থাকিব গতিকে বজ্ৰ পূৰণ কৰিলে 154 into 7 হ'ব আৰু ওপৰটো তলত যাব 22
এতিয়া আমাৰ 11 দি কাটিব পাৰি 11 দি কাটিলে কিমান হ'ব 11 2 যা 22 and 11 1 যা 11 44 হল 4 4 4 4 11 যা 44 এতিয়া अगेन আমি এটো কাটিব পাৰি 2 দি 2 1 গুণ 2 7 2 গুণ 14 অর্থাৎ তেনেহলে কি হল আমাৰ r square equal to 7 square দুটা 7 আছে that means r equal to 7 তাৰৰ মান আমি 7 পালো এতিয়া কি পরিসীমা ওলাব যে পরিসীমাৰ সূত্র কি এটো circumference equal to 2 pi r ইয়াত r ৰ মান বহাই দিলে কি 2 pi ৰ মান 22/7 r ৰ মান কিমান 7 তাহলে 7 7 ক্যান্সেল গল এটো 2 22 গুণ 44 44 সেন্টিমিটার ইয়াত আছে না এই আছে a 44 সেন্টিমিটার ইজ দা কারেক্ট आंसर নেক্সট আমি 14 লৈ 14 কোশ্চেন লৈ আমি আগবঢ়িছো 14 কোশ্চেন তো হল দ্বিঘাত সমীকরণ তা দ্বিঘাত সমীকরণ লৈ আমি আগবঢ়িছো যে 3 আৰু -2 মূল বিশিষ্ট দ্বিঘাত সমীকরণ আৰু দ্বিঘাত বহুপদ প্ৰায় একেই ধৰণৰ ইয়াত দ্বিঘাত সমীকৰণত দিছে যে এইকাৰণে ইয়াত মূল বুলি কৈছে যদি বহুপদ থাকিলে তেনেহলে শূন্য বুলি কোৱা হয় 3 আৰু -2 মূল বিশিষ্ট দ্বিঘাত সমীকরণ দ্বিঘাত সমীকরণ হল অপশন এ দিছে x square minus x minus 6 equal to 0 option b দিছে x square plus 5x minus 6 option c x square minus 5x plus 6 option b x square minus 6 ইয়াত আটাইকেইটাতে ইকুয়াল টু 0 হ'ব কাৰণ সমীকৰণ বলে ইকুয়াল টু 0 দিব লাগিব আৰু যদি বহুপদ কল হয় তেতিয়া 0 দিব নালাগে ইয়াত তেনেহলে ইয়াত 3 আৰু -2 মূল বিশিষ্ট দ্বিঘাত সমীকৰণ তো দ্বিঘাত সমীকৰণ নিৰ্ণয় সূত্র কি আছিল x স্কয়ার মাইনাস মূলৰ সমষ্টি দ্বিঘাত বহুপদত হ'ব শূন্য সমষ্টি ইনটু x প্লাস মূলৰ গুণফল সমীকৰণ হ'ব মূলৰ গুণফল আৰু দ্বিঘাত বহুপদত হ'ব শূন্য গুণফল তেনেহলে ইয়াত প্রথম x স্কয়ার থাকিব তো মূলৰ সমষ্টি এই দুটা প্লাস কৰিলে কিমান হ'ব 1 সমষ্টি মানে যোগফল তেনে 3 আৰু -2 প্লাস কৰিলে 1 তাহলে 1 হ'ব এটা x থাকি গল প্লাস মূলৰ গুণফল তাহলে এই দুটা গুণ কৰিলে কি হ'ব প্লাস এ মাইনাস 3 2 গুণ 6 -6 হ'ব ইকুয়াল টু 0 ইয়াৰ সমান হ'ব 0 হ'ব তেনেহলে ইয়াত কি হ'ব এটা x square minus x minus 6 equal to 0 এটা হ'ব আমাৰ দ্বিঘাত সমীকৰণ যদি দ্বিঘাত বহুপদ কল হয় তেনেহলে ইয়াত শূন্যটো ইকুয়াল টু শূন্যটো নহয় এটো হৈ গল আজিলৈ ইমানতে সামৰণি মাৰিছো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।